নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আহিছোঁ আপোনালোকে বিজ্ঞাপনটো চাওক। ইয়াতে বহুত পদ আছে। পদসমূহ হৈছে গ্ৰামীণ ডাক সেৱক, অৰ্থাৎ আপোনালোকৰ ডাকঘৰত কিছুমান পদ ওলাইছে, ডাক বিভাগৰ কিছুমান পদ। এই পদসমূহ পূৰণৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে বিভাগৰ ফালৰ পৰা। 12 জুলাই তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটো আপোনালোকে সবিশেষ যদি জানিব বিচাৰে বা চাব বিচাৰে তেনেহ'লে আপোনালোকে এই যে ৱেবছাইট এটা দিছে, এই ৱেবছাইটটো আপোনালোকে চালে সকলোখিনি কথা জানিব পাৰিব। এইটো ৱেবছাইটটো মই দেখাই দিছোঁ আপোনালোকক। এই ৱেবছাইটত যাব লাগিব। এইটো ইণ্ডিয়ান পোষ্টেলৰ অৰিজিনেল যিটো তাৰ ৱেবছাইট হয়। আপোনালোকে ইয়াতে গ'লে সকলোখিনি জানিব পাৰিব। আৰু মই বিজ্ঞাপনটো কিছু অংশ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। কিছুমান নিয়ম আছে, নিয়মখিনি মই আপোনালোকক দেখাই দিছোঁ। ইয়াতে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে অনলাইন এপ্লিকেশ্যন হ'ব। ইয়াতে কেইবাটাও প্ৰচেছত হ'ব, গতিকে প্ৰচেছখিনি আপোনালোকে ভালধৰণে চাই থাকক, তেতিয়া সকলোখিনি কথা আপোনালোকে ভালধৰণে জানিব আৰু তাৰপিছত আপোনালোকে আবেদন কৰোঁতে কোনো ধৰণৰ অসুবিধা নহ'ব। গতিকে বন্ধু বান্ধৱীসকল, আমি প্ৰথমতে চাওঁ আহক। প্ৰথম আমি এটা বস্তু চাওঁ যে ৰেজিষ্ট্ৰেশ্যন আমাৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব। ৰেজিষ্ট্ৰেশ্যনটো 15 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে আৰু এইটো 5 আগষ্টলৈকে হ'ব। 15 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 5 আগষ্টলৈকে এইটো অনলাইন চলিব। আৰু যদি আপোনালোকৰ কিবা ভুল হৈ যায় বা আপোনালোকৰ কিবা যদি এডিট কৰিবলগীয়া থাকে তেনেহ'লে আপোনালোকে 6-8ৰ পৰা 8-8ৰ ভিতৰত আপোনালোকে এইখিনি কাৰেকশ্যন কৰিব পাৰিব। যদি কিবা ভুল আছে বা কিবা শুদ্ধ কৰিবলগীয়া থাকে তেনেহ'লে আপোনালোকে 6 আগষ্টৰ পৰা 8 আগষ্টৰ ভিতৰত আপোনালোকে এইখিনি কাৰেকশ্যন কৰিব পাৰিব। আৰু ইয়াৰ পিছত আমি চাওঁ ইয়াৰ ইম্পৰ্টেণ্ট যিখিনি বস্তু আছে, মই ইম্পৰ্টেণ্ট আপোনালোকক বস্তুখিনি দেখাই দিব বিচাৰিছোঁ। কি ইম্পৰ্টেণ্ট বস্তু আছে মই ইম্পৰ্টেণ্টকেইটা দেখাম আপোনালোকক। আপোনালোকে চাওক, যিহেতু আমাৰ পদসমূহ ডাক সেৱকৰ কাৰণে আহিছে আৰু বিভিন্ন পদ আছে ইয়াতে। ডাক সেৱকৰো আছে আৰু BPMৰ পদ আছে, BPMৰ পদ আছে আৰু ডাক সেৱকো আছে। BPMৰ পদৰ কাৰণে আপোনালোকৰ ইয়াতে দৰমহাটো দিয়া হৈছে 12,000 টকাৰ পৰা 29,380 টকা। আৰু যিটো ডাক সেৱক আছে, ডাক সেৱকৰ কাৰণে 10,000 টকাৰ পৰা 24,470 টকালৈকে দৰমহাটো হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ যিটো এজ হয়, এজটো দিয়া হৈছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব। এইখিনি বয়সৰ কথা আছে। আৰু ইয়াতে কেটেগৰী ৱাইজত আপোনালোকৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। আপাৰ এজৰ ৰিলেক্সেশ্যনটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। যিসকল SC অৰ্থাৎ চিডুল কাষ্ট আৰু চিডুল ট্ৰাইব, যিসকল চিডুল কাষ্ট আৰু চিডুল ট্ৰাইব কেণ্ডিডেট তেওঁলোকে 5 ইয়াৰ্ছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। আৰু OBC যিসকল কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ পাব। আৰু ইকনমিকেলি উইক ছেকশ্যনৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ এজৰ ৰিলেক্সেশ্যন দিয়া হোৱা নাই। আৰু PWD যিসকল কেণ্ডিডেট আছে, PWD কেণ্ডিডেটসকলৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে। PWD প্লাছ OBC যদি হয় তেনেহ'লে তেওঁলোকক 13 বছৰ দিয়া হ'ব। PWD প্লাছ SC ST যদি হয় তেনেহ'লে 15 বছৰ ৰিলেক্সেশ্যন ইয়াতে পাব। এইখিনি কথা আপোনালোকে জানিলে। আৰু ইয়াতে আৰু কিছুমান আছে জানিবলগীয়া, আপোনালোকক মই এইখিনি দেখাই দিছোঁ। আপোনালোকৰ এই পদকেইটাৰ কাৰণে আপোনালোকৰ কেইটামান বস্তু জানিব লাগিব। নলেজ অফ কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব। নলেজ অফ চাইক্লিং অৰ্থাৎ বাইচাইকেল চলাব পৰা আপোনালোকে হ'ব লাগিব। আৰু
এইকেইটা বিশেষ এসেঞ্চিয়েল, এইকেইটা আপোনালোকে জানিবই লাগিব। মই এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ আপোনালোকে এপ্লিকেশ্যনটো কেনেধৰণে কৰিব। এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে এইটো যিটো অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব লাগিব। তাতে গৈ প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইটো নাম্বাৰ 1 আপোনালোকে দেখিছে ৰেজিষ্ট্ৰেশ্যন। প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পাছত আপোনালোকে কি কৰিব লাগিব, 2 নম্বৰতে আমাৰ আহিব ৰেজিষ্ট্ৰেশ্যনৰ পিছত আপোনালোকৰ পে'মেণ্ট ফিজ এটা আপোনালোকে যিটো পদৰ কাৰণে এপ্লাই কৰিব, পদৰ কাৰণে আপোনালোকে এটা ফিজ পে'মেণ্ট কৰিব লাগিব। ফিজটো কিমান হ'ব মই এইটো আপোনালোকক জনাই দিম। আপোনালোকে এইটো ফিজটো চাই থাকক। ফিজটো আপোনালোকৰ কাৰণে ইয়াতে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। যিসকল SC/ST কেণ্ডিডেট তেওঁলোকৰ কাৰণে ইয়াতে ফিজটো দিয়া হোৱা নাই, তেওঁলোকে ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু বাকী আদাৰ্ছ কেণ্ডিডেটসকলে অৰ্থাৎ SC/ST PWD এইসকল কেণ্ডিডেটে ফিজ দিব নালাগে। বাকী কেণ্ডিডেটসকলে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সহায়ত বা নেট বেংকিঙৰ সহায়ত আপোনালোকে এইটো পে'মেণ্ট কৰিব লাগিব। আৰু নেক্সট আপোনালোকৰ আহিব অনলাইন এপ্লিকেশ্যন। 3 নম্বৰতে আপোনালোকৰ আহিব অনলাইন এপ্লিকেশ্যন। আপোনালোকে ফৰ্মখন অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। এপ্লিকেশ্যন কৰোঁতে আপোনালোকে সাৱধানেৰে কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল হৈ নাযায়। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট যিহেতু আপলোড দিব লাগিব, ডকুমেণ্টবিলাক কেনেধৰণে দিব লাগিব মই সেইকেইটা আপোনালোকক কৈ দিব বিচাৰিছোঁ। ডকুমেণ্টসমূহ আপোনালোকে আপলোডিং দিব লাগিব JPS বা IPEG ফৰ্মেটত আপোনালোকে দিব লাগিব। আৰু যিখিনি ফটোগ্ৰাফ আপোনালোকে দিব, ফটোটো আৰু ছিগনেচাৰটো, ফটোটো আপোনালোকৰ চাইজটো হ'ব লাগিব 50 KB ভিতৰত, আৰু ছিগনেচাৰটো হ'ব লাগিব আপোনাৰ 20 KB ভিতৰত হ'ব লাগিব। আৰু ফটো আৰু ছিগনেচাৰৰ কাৰণে এইটো দিয়া হৈছে, এইটো ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। এইটো নাম্বাৰ 1তে আপোনালোকৰ ফটো, নাম্বাৰ 2 আপোনালোকৰ ছিগনেচাৰ, ফাইল ফৰ্মেটটো দিয়া হৈছে আৰু ফাইলৰ চাইজটো ইয়াতে উল্লেখ কৰা আছে। এইকেইটা আপোনালোকে চাই ল'ব পাৰিব। আৰু বিশেষ ইয়াতে ইম্পৰ্টেণ্ট বস্তু তেনেধৰণে নাই, যিখিনি আছে মই এইখিনি আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াতে আপোনালোকৰ লোকেল লেংগুৱেজ হিচাপে আপোনালোকে কি জানিব লাগিব এইখিনি কথা দিয়া আছে। যিহেতু আমাৰ অসমৰ হয়, অসমৰ কাৰণে আপোনালোকে এইকেইটা ইয়াতে যিকেইটা লেংগুৱেজ দিয়া হৈছে এইকেইটা জানিব লাগিব। অৰ্থাৎ আছামিজ আছে, বঙালী আছে আৰু বড়ো আছে। আছামিজটো আপোনালোকে কোন ডিষ্ট্ৰিক্টত জানিব লাগিব সেইকেইটাও ইয়াতে উল্লেখ আছে। বা বঙালীটো ক'ত হ'ব লাগিব, বৰাক ভেলীত হ'ব লাগিব। এইটো বঙালীটো বৰাক ভেলীত হ'ব লাগিব। আৰু বড়োটো আপোনালোকৰ বড়োলেণ্ড টিউটৰিয়েল কাউন্সিল এৰিয়াত আপোনালোকে হ'ব লাগিব। আৰু বাকীখিনিত আছামিজ হ'ব লাগিব। এইকেইটা লেংগুৱেজ জানিব লাগিব। ইয়াৰ পিছতে আমি ইয়াতে পোষ্টটো কিমান আছে আমি সেইখিনি বিষয়েও জানিব বিচাৰিম। আমাৰ ইয়াতে পোষ্ট কিমান আছে মই সেইকেইটা আপোনালোকক দেখাই দিওঁ, আপোনালোকে চাই লওক। আমাৰ যিহেতু অসমৰো পদ আছে, গতিকে অসমৰ পদকেইটা আপোনালোকে চাই লওক। ইয়াতে আপোনালোকে অসমৰ পদকেইটা চাই লওক। আমাৰ অসমৰ কাৰণে আছে এইটো 5 নম্বৰত আপোনালোকে দেখিছে আছামৰ কাৰণে টোটেল আপোনালোকৰ ইয়াতে পদ কিমানটা আছে আপোনালোকে এইটো চাই ল'ব পাৰিব। ইয়াতে আছামৰ টোটেল পদটো ইয়াতে উল্লেখ আছে। আছামৰ আছে 2 নম্বৰৰ পৰা আপোনালোকে চাওক 5 নম্বৰলৈকে, 2ৰ পৰা 5লৈকে যিখিনি আছে এই গোটেই পদখিনি আমাৰ আছামৰ কাৰণে আছে। ইয়াতে কেটেগৰী ৱাইজত ভাগ কৰি দিয়া আছে, কোনটো এৰিয়াত কিমান পদ আছে আৰু কোন কাষ্টৰ কাৰণে কিমান পদ দিয়া হৈছে গোটেইখিনি দিয়া হৈছে। অসমীয়াৰ কাৰণে কিমান, বঙালী কিমান আৰু বড়ো লেংগুৱেজৰ কাৰণে কিমানটা পদ আছে আপোনালোকক এইখিনি এই 2ৰ পৰা 5লৈকে যিখিনি পদ আছে এই পদখিনি আপোনালোকে চালেই সকলোখিনি কথা জানিব পাৰিব। ইয়াতে বহুতখিনি পদ আছে। আৰু ইয়াতে টোটেল পদ আপোনালোকে নিশ্চয় জানে যে 44,228টা পদ ইয়াতে আছে। 44,228টা পদ আছে, ঠিক আছে। এইখিনি পদ আছে, গতিকে আপোনালোকে এপ্লাই কৰক। আৰু যদি এপ্লাই কৰোঁতে কিবা অসুবিধা হয় তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।